নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ চিন্তাৰ কোনো কাৰণ নাই ভাৰতত লকডাউন নহয় এই কথা স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে পুনপটীয়াকৈ কৈছে উৰা বাতৰিত ভুল নযাবলৈ আহ্বান কৰিছে জনতাক স্পষ্ট কৰিছে যে এই কথা ভাৰতত লকডাউন নহয় যুদ্ধৰ যি প্ৰভাৱ হিয়া ভাৰতত নপৰে তাৰ সমান্তৰালকৈ পেট্ৰল ডিজেল আৰু এলপিজিৰ মজুদ আছে ভাৰতৰ ওচৰত তাৰ সমান্তৰালকৈ স্পষ্ট কৰিছে এই কথা পেট্ৰলিয়াম মন্ত্ৰীয়ে এই কথা ঘোষণা কৰাৰ পিছতে সকলোৱে স্পষ্টৰূপে দেখিবলৈ পোৱা গৈছে এই কথা আৰু সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ দেশত পুনৰ হ'ব নেকি লকডাউন প্ৰশ্ন উত্থাপন হৈছিল জনসাধাৰণৰ মাজত শংকা আহিছিল দেশত লকডাউন হ'ব নেকি কিন্তু বৰ্তমান সময়ত চিন্তাৰ কোনো কাৰণ নাই দেশত লকডাউন নহয় এই কথা কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰিছে নিজৰ স্থিতি যে ভাৰতত লকডাউন নহয় চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই লকডাউনৰ খবৰ সম্পূৰ্ণ ভিত্তিহীন কেন্দ্ৰীয় চৰকাৰে লকডাউনৰ খবৰ সম্পূৰ্ণ ভিত্তিহীন আখ্যা দিছে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ পুৰীয়ে স্পষ্ট কৰিছে এই কথা গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ উৰা বাতৰিত ভুল নাযাবলৈ দেশবাসীক আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে দেশবাসীলৈ আহ্বান জনাইছে যে উৰা বাতৰিত ভুল নাযাব চৰকাৰৰ ওচৰত কোনো লকডাউনৰ প্ৰস্তাৱ নাই ভাৰতত লকডাউন নহয় চিন্তাৰ কোনো কাৰণ নাই বিশ্বজুৰি যুদ্ধৰ সংকট আকাশলংঘী হৈছে তেলৰ দাম কিন্তু এই সমূহৰ মাজতেই ভাৰতৰ কাৰণে ভাল খবৰ $70 পৰা $122 পালেগৈ খাৰুৱা তেলৰ মূল্য বিশ্বত আকাশলংঘী হৈছে খাৰুৱা তেলৰ মূল্য বিশ্বৰ বহু দেশত ইন্ধনৰ দাম 35ৰ পৰা 50% বৃদ্ধি পাইছে বিশ্বৰ বহু দেশত মূল্য বৃদ্ধি হৈছে কিন্তু ভাৰতীয় সুৰক্ষা দিবলৈ মোদী চৰকাৰৰ ডাঙৰ পদক্ষেপ ভাৰতত ইয়াৰ প্ৰভাৱ নপৰে আৰ্থিক বুজা নিজেই কান্ধ পাতি ল'ব কেন্দ্ৰীয় চৰকাৰে ভাৰতীয়ক ইয়াৰ প্ৰভাৱ পৰিবলৈ নিদিয়ে ভাৰতত ইয়াৰ প্ৰভাৱ নপৰে তেলৰ কোম্পানীক সকাহ দিবলৈ চৰকাৰী টেক্স কৰ্তন কৰা হৈছে যি শুল্ক কৰ আছিলে সেই কৰ বৰ্তমান সময়ত কৰ্তন কৰা হৈছে অব্যাহত থাকিব ইন্ধন আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান এইসমূহ অব্যাহত থাকিব কোনো বাধা নোহোৱাকৈ চলিব দেশৰ যোগান শৃংখল কোনো বাধা নোহোৱাকৈ ভাৰতৰ জনসাধাৰণে সকলো সুবিধা লাভ কৰিব কিন্তু যদি কোনোবাই উৰা বাতৰি বিয়পায় তেন্তে চৰকাৰ কঠোৰ হ'ব চৰকাৰে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব যিকোনো প্ৰত্যাহ্বানৰ বাবে ভাৰত সম্পূৰ্ণ সাজু হৈ আছে ভাৰতত ইয়াৰ কোনো প্ৰভাৱ নপৰে মধ্যপ্ৰাচ্যৰ যি যুদ্ধ তাৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰে উৰা বাতৰি চলিছিলে যে ভাৰতত লকডাউন হ'ব ভাৰতত পেট্ৰল ডিজেল এইসমূহৰ নাটনি হৈছে কিন্তু বৰ্তমান সময়ত চৰকাৰে স্পষ্ট কৰিছে নিজৰ স্থিতি যে ভাৰতত লকডাউন নহয় চিন্তাৰ কোনো কাৰণ নাই কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছে টুইট যোগে বা এক্স যোগে এই কথা স্পষ্ট কৰিছে মন্ত্ৰীগৰাকীয়ে আনফালে বিশ্বত আকাশলংঘী হৈছে তেলৰ দাম বিশ্বৰ বহু দেশত ইন্ধনৰ দাম 35ৰ পৰা 50% বৃদ্ধি পাইছে কিন্তু ভাৰতীয় সুৰক্ষা দিবলৈ মোদী চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰ্থিক বুজা নিজেই কান্ধ পাতি লৈছে কেন্দ্ৰীয় চৰকাৰে তেলৰ কোম্পানীক সকাহ দিবলৈ চৰকাৰী টেক্স কৰ্তন কৰা হৈছে পেট্ৰলত 13ৰ পৰা 10% কৰ কৰ্তন কৰা হৈছে তাৰ সমান্তৰালকৈ ডিজেলত 0 হৈছে শুল্ক কৰ আৰু বৰ্তমান সময়ত বিশ্বত যি মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত বিশ্বত যি আৰ্থিক দুৰৱস্থা দেখা দিছে বিশ্বৰ কেইবাখনো প্ৰান্তত মূল্য বৃদ্ধি হৈছে 30ৰ পৰা 50% পৰ্যন্ত মূল্য বৃদ্ধি হৈছে কিন্তু ভাৰতত ইয়াৰ প্ৰভাৱ নপৰে ভাৰতত ইয়াৰ প্ৰভাৱ চৰকাৰে পৰিবলৈ নিদিয়ে এই কথা স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সময়ত উৰা বাতৰি চলিছিলে বহুতৰ মুখে মুখে এই কথা প্ৰচলন হৈছিলে যে ভাৰতত লকডাউন হ'ব নেকি কিন্তু বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰে এই কথা স্পষ্ট কৰিছে যে ভাৰতত লকডাউন নহয় কেন্দ্ৰীয় চৰকাৰে এই কথা স্পষ্ট কৰিছে চিন্তাৰ কোনো কাৰণ নাই দেশত লকডাউন নহয় কেন্দ্ৰীয় চৰকাৰে এই কথা ঘোষণা কৰাৰ পিছতে দেশৰ জনসাধাৰণে বৰ্তমান স্বস্তিৰ শ্বাস লৈছে কিয়নো তেওঁলোক চিন্তাত পৰি আছিলে সাধাৰণ জনতা বৰ্তমান সময়তো চিন্তাত পৰি আছে একাংশই উৰা বাতৰি বিয়পাই আছিলে পেট্ৰলৰ দাম বাঢ়িব ডিজেলৰ দাম বাঢ়িব তাৰ ফলত পেট্ৰল পাম্পত জনতাৰ ভিৰ দেখিবলৈ পোৱা গৈছিল আৰু বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰিছে এই কথা ইতিমধ্যে ইৰানে কেইবাখনো দেশলৈ ভাৰতকে ধৰি কেইবাখনো দেশলৈ জাহাজ আহিবলৈ দিছে
ষ্ট্ৰেইট অফ হৰমুজেদি ভাৰতীয় জাহাজ আহিব পাৰিব আৰু ভাৰতে LPG লৈ ইতিমধ্যে ভাৰতীয়ৰ কেইবাখনো জাহাজ প্ৰৱেশ কৰিছে ভাৰতত আৰু ভাৰতত এইসমূহৰ নাটনি নহয় আৰু সমান্তৰালকৈ ভাৰতত লকডাউন নহয় বুলি স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে দেশত পুনৰ হ'ব নেকি লকডাউন প্ৰশ্ন উত্থাপন হৈছিলে বহুতে উৰাবাতৰি বিয়পাইছিলে কিন্তু চিন্তাৰ কোনো কাৰণ নাই দেশত লকডাউন নহয় চৰকাৰে স্পষ্ট কৰিছে নিজৰ স্থিতি ইতিমধ্যে ভাৰতীয় চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে পেট্ৰল ডিজেলৰ ওপৰত যি শুল্ক কৰ আছিলে সেই শুল্ক কৰ কৰ্তন কৰিছে পেট্ৰলত 13%ৰ পৰা 10% কৰ্তন কৰিছে মাত্ৰ 3% কৰ আৰোপ কৰিছে তাৰ সমান্তৰালকৈ ডিজেলত শুল্ক কৰ শূন্য হৈছে আৰু এনেকৈ স্পষ্ট হৈ পৰিছে যে ভাৰতত পেট্ৰলৰ নাটনি হোৱা নাই ডিজেলৰ নাটনি হোৱা নাই LPGৰ নাটনি হোৱা নাই আৰু ইয়াৰ দাম নাবাঢ়ে ভাৰতত দাম নাবাঢ়ে কিন্তু বিশ্বৰ বহু দেশত ইন্ধনৰ দাম 30ৰ পৰা 50% পৰ্যন্ত বৃদ্ধি পাইছে কিন্তু ভাৰতত ইয়াৰ প্ৰভাৱ নপৰে আৰ্থিক বোজা নিজেই কান্ধ পাতি ল'ব কেন্দ্ৰীয় চৰকাৰে তেলৰ কোম্পানীক সকাহ দিবলৈ চৰকাৰে টেক্স কৰ্তন কৰিছে অব্যাহত থাকিব ইন্ধন আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান কোনো বাধা নোহোৱাকৈ চলিব দেশৰ যোগান শৃংখল কোনো বাধা নোহোৱাকৈ সকলোৱে লাভ কৰিব এইসমূহৰ সুবিধা যদি কোনোবাই উৰাবাতৰি বিয়পায় তেন্তে চৰকাৰ কঠোৰ হ'ব অত্যন্ত কঠোৰ হ'ব যিকোনো প্ৰত্যাহ্বানৰ কাৰণে ভাৰত যুঁজিবলৈ সাজু আছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ নপৰে ভাৰতত লকডাউন নহয় চিন্তাৰ কোনো কাৰণ নাই কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীয়ে এই কথা স্পষ্টকৈ ঘোষণা কৰিছে